আমি কাজি নেমু আজি কাজি নেমু পাতৰ পেনো পুলি কেনেকৈ হয় আজি আমি কৃষকসকল আমি পাতৰ পে পুলি বনোৱা আমি দেখাম। আপোনালোকে কি কাম কৰিব, এডাল গছত যিকোনো এডাল মাতৃ গছ, এই মাতৃ গছ হ'ব লাগিব। এই মাতৃ গছডালৰ পৰা এইটো এবছৰীয়া ডাল, এনেকৈ এবছৰীয়া ডাল এটা কাটি ল'ব লাগিব। এই এবছৰীয়া ডালটো কাটি ল'ব লাগিব। লৈ আমি এই এবছৰীয়া ডালটো এইটো হৈছে আমাৰ মাতৃ গছ। এই মাতৃ গছৰ পৰা আমি কাটি লৈছোঁ। আমি এই পাত কাটা নিয়মটো আমি দেখাই দিছোঁ। ঠিক এইখিনিত কাটি ল'ব লাগিব। এইখিনিত কাটি লৈ এইটা কাটি লৈছোঁ আমি। ঠিক এইখিনিৰ পৰা পোখাটো আমি দেখাই দিছোঁ। কাঁইটৰ কাষত এইখিনি এটা নিপুল আছে। এই কাঁইটটোৰ নিপুলৰ এই নিপুলটোৰ পৰা আমাৰ পোখাটো আহিব। এই পোখাটো বনাওঁতে আপোনালোকে কি কৰিবি, কৃষকসকলে এই পুলিটো যেতিয়া প্ৰস্তুত কৰিবি তেতিয়া এপ্ৰিল মাহ, এই এপ্ৰিলত পুলিটো ৰোপণ কৰিবি। পাতটো কাটি বনাবি। ইয়াত এটা পাউডাৰ আছে, এইটো ৰুটিক হৰমন, এইটো এগ্ৰিকালচাৰ দোকানত পাবি। এইটো লৈ আমি এটা অলপ বাকি লৈছোঁ। এইটো জিকাই লৈ এইখিনিত এই মাথাই আৰু এই মাথাই লৈ আপোনালোকে এইখিনিত ঠিক এনেকৈ এইটাই পুতি দিব লাগিব। আৰু এই মাটিখিনি প্ৰস্তুত কৰোঁতে ইয়াতে কেঁচুসাৰ আৰু বালি দি ল'ব লাগিব। লৈ পুতিব লাগিব। পোতাৰ পিছত আপোনালোকে যেতিয়া এপ্ৰিলত পুতবি, পোতাৰ পিছত পানী দিব লাগিব। পানী দিয়াৰ প্ৰায় একমাহমান পিছত এইটো কি ধুনীয়া পোখা আহিছে আমাৰ এইগিলা। মই এইটো এতিয়া বৰ্তমান উঠাই থৈছোঁ, এইটো পেকেটত দিবৰ কাৰণে। ইয়াৰ আগত মই দেখুৱাইছোঁ কি ধুনীয়া শিয়াৰ আহি গৈছে। এইটো পাতটোৰ পৰা এইটো পোখালি মেলি গৈছে। মেলি যায় আমি যেতিয়া এইটো পলিথিনত দিম, এইটো আমাৰ পলিথিন, এই পলিথিনটোৰ পৰা এইটো পাত চাই লওক। এই পাতটোৰ পৰা এইটো পোখা ওলাই গৈছে। ইয়াৰে যিটো আমাৰ কাজি টেঙা লাগিব, লগাৰ পিছত এই কাজি টেঙাটোত গুটি নাথাকে। এই গুটিটো একেবাৰে গুটিটো নাই। এইটো আমাৰ যিটো পাতৰ পৰা আমি পুলি বনাই লৈছোঁ, এই পাতৰ পৰা পুলি বনোৱাৰ পিছত যেতিয়া আমি পুলিটো মাটি ৰুম, ৰোৱাৰ পিছত ডেৰ বছৰৰ ভিতৰত এইটো যেতিয়া ফল লাগিব, কিন্তু ফলটোৰ ভিতৰত আমাৰ ইয়াত কিছুমান গুটি থাকে। আমি দেখুৱাই দিছোঁ। ইয়াৰ মই কাটি লৈছিলোঁ। এইটো লৈ এইটো কাটাৰ আকৌ এটা নিয়ম আছে। নিয়মটো কৈছিল এই চাইড একচেলিয়াকৈ কাটিব লাগিব। এই কাটাৰ নিয়মটো একচেলিয়া। আৰু এইটো হৈছে আমাৰ ডাল। এই ডালটোৰ পৰাও এটা পোখা হ'ব। ডালটোৰ পৰাও আমি এনেকৈ একচেলিয়াকৈ এইখিনি কাটিব লাগিব। আৰু ডালৰ পৰা আমাৰ পোখা, আমাৰ এইটো পোখা হৈছে আমাৰ ডালৰ পৰা। আমি একচেলিয়াকৈ এইটো কাটি লৈছোঁ। লৈ এইটো চিকি লৈ এইটো এই কাষত লগাই ল'ব লাগিব। এইটো ডালৰ পৰাও হয়। এইটো ডালৰ পৰা আমি মাৰাত আমাৰ এইটো বৰ পোখালি মেলা গৈছে। এইটো এপ্ৰিলত ৰোৱাৰ কাৰণ এটাই হ'ল, এপ্ৰিলত আমাৰ বৰষুণ আহে পায়। এই বৰষুণ পাতি আমাৰ ঠিক ভালদৰে চলি থাকে কাৰণে আমাৰ এইটো ভাল পোখা দিয়া যায়।
Başla.